রাম প্রণামো নারায়ণ দেব ভগবান যাহা হনতে দুখী জনে পাই পৰিত্ৰাণ হিৰণত কৰি বন্ধু নাৰায়ণ পতি তান দুই ভাৰ্য বন্ধু লক্ষ্মী সৰস্বতী। হে দৈৱকী নন্দন কৃষ্ণ প্ৰণামো নাৰায়ণ দেৱ ভগৱান যাহা হন্তে দুখীজনে প্ৰায় পৰিত্ৰাণ। যিজন দেৱক আমি এবাৰ চিন্তা কৰিলে সমাজত দেহত থকা দুখ ব্যাধি সকলো পৰিত্ৰাণ পায়। হিৰণত কৰি বন্ধু নাৰায়ণ পতি তান দুই ভাৰ্যা বন্ধু লক্ষ্মী সৰস্বতী। সেই নাৰায়ণৰ দুগৰাকী ভাৰ্যা আছে, এগৰাকী হ'ল লক্ষী, এগৰাকী হ'ল সৰস্বতী। এই লক্ষী সৰস্বতীক যদি বন্ধু পিতা মাতা বুলি যদি আমি শ্ৰদ্ধা কৰিব পাৰোঁ, ভক্তি কৰিব পাৰোঁ, তেতিয়াহ'লে প্ৰভু ভগৱন্তই আমাক কৃপা নকৰা কোনো কাৰণ নাই বুলি আজি সুন্দৰকৈ বুজাই আছে। ৰামে শ্ৰীৰাম লক্ষ্মণ বন্ধু ৰাৱণ নিধন কৰ জোৰে প্ৰণামো সত্য নাৰায়ণ কলিযুগে ভগৱন্ত ভৈলৱতাৰ দৰিদ্ৰ ব্ৰাহ্মণ হনতে ভৈলন্ত প্ৰচাৰ পূৰ্বে কাশীপুৰে এক ব্ৰাহ্মণ আছিল অতি দুখী দিনহীন ভিক্ষই সম্বল নিতে নিতে সেই বিপ্ৰে কৰিয়মাগন পুত্ৰ কন্যা সেই মতে কৰ পালন। সেই সময়ত কাশীপুৰত এজন দুখীয়া দৰিদ্ৰ মহাব্ৰাহ্মণ আছিল। তেওঁ কি কাৰ্য আছিলে? তেওঁ দিনে নিশাই ভিক্ষা কৰি তেওঁলোকৰ সংসাৰখন চলাই যোৱাই তেওঁৰ প্ৰধান লক্ষ্য আছিলে। তেওঁ মহাব্ৰাহ্মণ আৰু তেওঁ মহাভক্তিবান। গতিকে তেওঁ ভিক্ষা কৰিলে প্ৰভু ভগৱন্তৰ শংখ চক্ৰ গদা পদ্ম ধৰি তেওঁক ভিক্ষা প্ৰদান কৰে। আৰু সেই ভিক্ষাই যি পায় তাকে আনি গৃহখনত আনি তেওঁ আইগৰাকীয়ে সুন্দৰকৈ বনায় আৰু প্ৰতি পৰিয়াল ল'ৰা ছোৱালীয়ে সকলোৱে মিলি আত্মাতুষ্টি কৰি সেই আহাৰ গ্ৰহণ কৰে। ৰামে সত্য নাৰায়ণক বাটতে লগ পাই ব্ৰাহ্মণৰ দুখে দুখী হৈ আতিদশ ঈশ্বৰ জিজ্ঞাসিয়া কৈক যাহা তুমি বিপ্ৰবৰ ব্ৰাহ্মণে বুলন্ত ভিক্ষা মাগিবাক যাওঁ দৰিদ্ৰ ব্ৰাহ্মণ আমি ভিক্ষা মাগি খাওঁ। যেতিয়া বাটতে সত্যনাৰায়ণ প্ৰভুক যেতিয়া লগ পায় ব্ৰাহ্মণে আৰু সত্যনাৰায়ণ প্ৰভুৱে দুই কথাখিনি আলোচনা হৈছে যে আমি ব্ৰাহ্মণ অতিকৈ গৰীব, গতিকে মোৰ ভিক্ষা মাগি খোৱাটোৱে হ'ল মোৰ প্ৰধান লক্ষ্য। সেই প্ৰভু দৈৱকী নন্দন কৃষ্ণ তুমি মোক সহায় কৰিবা বুলি ব্ৰাহ্মণে নাৰায়ণক আবেদন কৰিছে। ৰামে ব্ৰাহ্মণৰ বাক্য শুনি কহে নাৰায়ণ উপদেশ দিওঁ মই শুনা ব্ৰাহ্মণ মই সত্য নাৰায়ণ কহিলোঁ সাৰো দৰিদ্ৰতা দূৰ হৈব মহিমা পাৰো। হে ব্ৰাহ্মণ মই সত্যনাৰায়ণ
মই তোমাক উপদেশ দিম, তুমি মোৰ কথা মতে চলিবা, তোমাৰ হুলগুচি ফুল হ'ব, দৰিদ্ৰতা নোহোৱা হ'ব, শংখ চক্ৰ গদা পদ্ম ধৰি জৈ তোমাৰ ধন জন সকলো আৱিৰ্ভাৱ হ'ব, খালি তুমি মোৰ কথা মতে চলিবা বুলি সত্যনাৰায়ণে ব্ৰাহ্মণজনক ধুনীয়াকৈ বুজাই দিছে। এৰাম কহিবে লাগিলা কথা কৰিয়া বিস্তাৰ, অশুনি বিপ্ৰে ভক্তি ভাবে আনন্দিত হোৱা, দণ্ডবত হৈলা ডিঙিত গামোচা বান্ধিয়া, আজি সুপ্ৰভাত মূৰ আইলা ৰজনী, কিভাৱে কৰিম পূজা বোলা চক্ৰপাণি। তেওঁ কৈছে, হে প্ৰভু সত্যনাৰায়ণ, কিভাৱে পুজিলে তুমি সন্তুষ্ট হ'বা, কিভাৱে সেৱা অৰ্চন কৰিলে তুমি মোৰ দুখবোৰ মুকলি কৰিবা, কিভাৱে সেৱা অৰ্চন কৰিলে মোৰ সমস্ত দুখ পৰিত্ৰাণ কৰি মোৰ সুখবোৰ যে আহে, তুমি সুন্দৰকৈ মোক বুজাই দিয়া। অৰাম ইশত হাসিয়া কহে সত্যনাৰায়ণ, মম পূজাই নলাগয় বহু ৰত্ন ধন। সেই দুখীয়া ব্ৰাহ্মণ, মোৰ পূজাত বহুত ধন জন নালাগে, খালি তোমাৰ এটা শুকান তুলসী পত্ৰ দি এক গণ্ডা জল দি তুমি যদি মোক এক মনে স্মৰণ কৰিব পাৰা, তোমাৰ সকলো মন পুষ্প মানে তোমাৰ একে সন্তুষ্ট হৈ যাব। গতিকে মোক পূজা কৰিবৰ কাৰণে বহুত নৈবেদ্য নালাগে বুলি কৈ আছে। আধা কেজি তণ্ডুল চূৰ্ণ কত কৰিব, যথাসাধ্যে মালভোগ কলেৰে মঠিব, এৱা দৈ ঘিত মৌ গুৰ শক্তি অনুসাৰে, ভক্তিভাৱে অৰ্পি দিবা শুদ্ধ যে মনেৰে। আধা কেজি চাউল, তাত মালভোগ কল যি পায় শক্তি অনুযায়ী, আৰু এৱা গাখীৰ অলপ, মৌ ঘিউ অলপ দি ভক্তিভাৱে অৰ্পণ কৰি দিবা, তাতেই মই সন্তুষ্ট বুলি আজি সত্যনাৰায়ণে নিজ মুখে ব্ৰাহ্মণৰ আগত প্ৰকাশ কৰি আছে। অৰামে ইষ্ট মিত্ৰ বন্ধু আদি আনি বাসা দৌৰি, মুহুৰ পাচালি শুনি বাহা কৰ্ণ ভৰি, পাচালি প্ৰবন্ধে সবে কহিবে কথন, মুহুৰ সকলো কথা কৈবা বিৱৰণ। ইষ্ট কুটুম জ্ঞাতি বন্ধু বৰ্গ ভকত বৈষ্ণৱক সুন্দৰকৈ আনিবা, আনি তেওঁলোকক পদূলিতে বৰ ধুনীয়াকৈ ভৰি হাত ধুৱাই সম্ভাষণ কৰিবা, আহি আসনত বহাই ল'বা, আসনত বহাই লৈ ভক্তি কৰিবা, ভক্তি কৰিলি কিবা যদি মিষ্টান্ন চাহ তাহ আছে খুৱাই ল'বা, খুৱাই লৈ একমনে এই পাঞ্চালীখন শুনি যাবা। অৰাম কথা শেষ হৈলে সবে ভক্তিযুক্ত হৈয়া, দণ্ডবতে সেৱা লৈবা মোক উদ্দেশ্যিয়া। যেতিয়া সকলো পঢ়ি শুনি সকলো শেষ হৈ যাব, তেতিয়া সকলোকে দণ্ডবত কৰি সুন্দৰভাৱে একচত্ৰীভাৱে প্ৰণাম কৰিবা। অৰামে মূৰ প্ৰসাদ সবে ভগাইয়া খাইব, যাৰ যি মনোবাঞ্ছা সেই সিদ্ধি হৈব। পাঠৰ শেষত সকলোৱে সেই প্ৰসাদ খায়, তেতিয়া যিসকলে ইয়াত একান্ত মনে শুনি আছিলে তেওঁসকলৰ সকলো মনোবাঞ্ছা সিদ্ধি হ'ব বুলি আজি নাৰায়ণে ব্ৰাহ্মণক কৈ আছে। অৰাম এহিমতে সেৱা যে বা কৰ মাৰ,
মনৰ কামনা সিদ্ধি হইব তাহাৰ সেৱাত যত বস্তু কৰি সতৰ অৰামে এহি বুলি ভগৱন্ত ভৈলাৱন্ত ধান হেন অদ্ভুত ৰূপী দেখিয়া সাক্ষাৎ এই যে ব্ৰাহ্মণজন আছিলে তেওঁ মহান ব্ৰাহ্মণ আছিলে সেই ব্ৰাহ্মণজনে তেওঁ সেই সত্যনাৰায়ণৰ ৰূপটো দেখিবলৈ সামৰ্থ্য হৈছে আজিও যদি আমি যদি সৎ সংগ লৈ যদি আমি যদি ভাল কৰ্ম কৰি যদি সাধু গুৰু বৈষ্ণৱক যদি আমি মানিব পাৰোঁ জ্যেষ্ঠজনক যদি মানিব পাৰোঁ পিতৃ মাতৃক যদি শ্ৰদ্ধা কৰিব শিকিব জানো আৰু সৰুজনক যদি মৰম কৰিব শিকিব পাৰোঁ তেতিয়াহ'লে হাততে অমৃতটো পায় আমি যদি গুৰুক নেমানো জ্যেষ্ঠজনক নেমানো পিতৃ মাতৃক সন্মান কৰিব নাজানো সমনীয়াসকলক বন্ধু বুলি সন্মান কৰিব নাজানো সৰুবিলাককো যদি মৰম বুলি এবাৰ এটা চুমা খাই যদি কিবা এটা সহায় কৰিব নোৱাৰোঁ তেতিয়া এই মনুষ্য জীৱন একেবাৰে মিছা বুলি কৈছে আপোনাৰ শিয়াল কুকুৰ মাজৰ এজন বুলি থৈ থৈছে গতিকে হেন জানি আমি বেয়াবোৰ পৰিত্যাগ কৰি ভালবোৰ দৌৰি দৌৰি লৈ এই মনুষ্য জন্ম লোৱা আত্মাক গতি দিয়া ব্যৱস্থা হ'ল এইবিলাক পন্থা এই পন্থাহে আমি আত্মাক গতি দিব পাৰিম আমি খোৱা বোৱা হাবাতুই খাই থাকিলে আমি আত্মাক কোনোদিনে গতি দিব নোৱাৰিম বুলি আজি সুন্দৰভাৱে বুজাই আছে অৰামে যিমতে নিয়ম দিলা সত্যনাৰায়ণ ভিক্ষা শেষে নিজ ঘৰে ফিৰিলা ব্ৰাহ্মণ সত্যনাৰায়ণ লগে যেন কথা ভৈলা সকল বিতান্ত ব্ৰাহ্ম নিৰগে কৈলা শুনি আনন্দিত হইল ব্ৰাহ্মণৰ নাৰী সেৱাৰ যতে কদব্য যোগাই লৰি আত্মীয় বন্ধুবৰ্গক আনিল ব্ৰাহ্মণ সন্ধ্যাকালে আৰম্ভিল সত্যৰ সেৱন এই কথাটো শুনি ব্ৰাহ্মণী ঘৰত ক'লেগৈ হেৰা ব্ৰাহ্মণী আজি এনেকৈ সত্যনাৰায়ণ প্ৰভু ভগৱন্তক লগ পালোঁ এতিয়া তেওঁ এনেকৈ উপদেশ দিছে এতিয়া সন্ধিয়া সময়ত সাধু গুৰু বৈষ্ণৱক মাতি আনি এইখিনি দ্ৰব্য দি এই সত্যনাৰায়ণ পাঁচালীখন পঢ়ি ধুনীয়াকৈ তাৰপিছত এই নৈবেদ্যখিনি ভগাই খাই সাধু গুৰু বৈষ্ণৱক মহানভাৱে ভক্তি সেৱা কৰিলে তেওঁ কৃতকৃত হয় বুলি আজি আমাক কৈছে সেই কথাটো শুনি ব্ৰাহ্মণী আনন্দিত হ'ল বাহ বঢ়িয়া তেতিয়াহ'লে আমি এইটো কৰ্ম কৰিবলৈ আগবাঢ়োৱে বুলি তেওঁলোকে যা যোগাৰ কৰিছে অৰাম এহিদৰে সত্যৰ সেৱা ব্ৰাহ্মণ নকৰয় দৰিদ্ৰতা দূৰ হৈল অতিব অল্প দিনে বহু ধন পাইল মন হে ৰামে মাতি চুলে শুন পাই ঈশ্বৰ বিধান এনেকুৱা যজ্ঞ হৈ গ'ল মাটিয়েই সোণ হয় শলাকাঠি এটা পৰি থাকিলেও ধন হয় হয়নে এনেকুৱা সত্যনাৰায়ণ প্ৰভু ভগৱন্তৰ কৃপাই সেই ব্ৰাহ্মণ কৌটি হ'বলগীয়া হৈ গ'ল গতিকে আমাকো কৈছে সেই সাধুসকল হৰি নামত ৰতি হোৱা সাধু গুৰু বৈষ্ণৱক শ্ৰদ্ধা কৰা সন্ধিয়া সদায় এখন গীতা হওক কীৰ্তন হওক ভাগৱত হওক বেছি নোৱাৰিলেও লাইনকৈ পঢ়ি যোৱা যত্ন কৰা অমূল্য ধন ঘৰতে পায় ক'তো ধন বিচাৰিবলৈ দৰকাৰ নাই আজি শাস্ত্ৰই তাকেই কৈ আছে গতিকে আমি সংসাৰখনত দুখৰ মায়াময়ত পৰি দিনটো কৰ্মত আহি সন্ধিয়া দুখে ভাগৰে কৃষ্ণ নাম ল'বলৈ এবাৰ মনত নপৰে আহিলৈ বিচনাখনত ঢপলাং দি পৰি টিভি মোবাইল চাই সময়টো গুচি গ'ল সেই সময়খনত যদি গীতাখন উলিয়াই লৈ যদি চাৰি ভাগৰে যদি এক অংশ পঢ়িবলৈ যদি ল'ৰা ছোৱালী তাৰ আগত যদি সেইখিনি জ্ঞান দি থাকিব পৰা যায় তেতিয়াহ'লে আপোনাৰ আমাৰো আপোনাৰ শলাকাঠিয়ে পইচা হ'ব
একেবাৰে ৰূপে সোণ হ'ব, মাটিও সোণ হ'ব বুলি আমাক সুন্দৰকৈ বুজাই আছে। এৰাম একদিনা খৰি কটীয়া মিলি চাৰিজনে অৰণ্যত প্ৰৱেশিলা খৰিৰ সন্ধানে। বহু কষ্টে খৰি লৈ গধূলি ফিৰিল, পিয়াহত অন্থ কণ্ঠ শুকাইয়া গৈ ল। কোনোমতে আহি পাইলা ব্ৰাহ্মণৰ ঘৰ, চোতালত বহি পাই দেখে পূজাও আৰম্ভৰ। খৰি কটীয়া খৰি লৈ গ'ল পাহাৰলৈ, বঘোৱা পাহাৰৰ পৰা খৰি কাটি আনি ঘৰত থৈ ব্ৰাহ্মণৰ ঘৰলৈ যেতিয়া যায় পূজা আৰম্ভ হৈছে। এতিয়া তেওঁলোকে তাতে ধুনীয়াকৈ আসন লৈ বহিব। খৰি কটীয়া খবে বোলে ব্ৰাহ্মণৰ পতি, কি পূজা দেও কৰা সম্প্ৰতি। কিমতেনো সেৱা হয় কহা তত্ত্বসাৰ, কিমতে দুৰ্গতি নাশ হৈল তোমাৰ। যে হে দেউ, তুমি কেনেকৈনো এই পূজাভাগ কৰিবলৈ তুমি এটা উপদেশ পালা, আৰু তোমাৰনো এনেকুৱা দুখৰ জীৱনটো কেনেকৈ আজি সুখময় হ'ল, তুমি এবাৰ আমাক বুজাই দিয়াচোন বুলি মানে তেওঁলোকে আপত্তি কৰিছে। অৰামে ব্ৰাহ্মন্ত বুলন্ত ভাই শুনাহে বচন, দুৰ্গতি নাখিলা মোৰ সত্যনাৰায়ণ। এ খৰি কটীয়া বোলে কোৱাহে ব্ৰাহ্মণ, কিমতে দুৰ্গতি নাশ কইলা নাৰায়ণ। সত্যনাৰায়ণে ব্ৰাহ্মণক সুধিছে, সেই ব্ৰাহ্মণ দেৱতা, তুমি কোৱাচোন তুমি ক'ত সত্যনাৰায়ণক লগ পালা, আৰু কি মতেনো আমি পূজা সেৱা কৰিলে আমাৰ দুখবোৰ আঁতৰি হুলগুচি ফুলকৈ শংখ চক্ৰ গদা পদ্ম ধৰি আমাৰো গৃহে গৃহে শান্তি হ'ব, আমাৰো ধন চন ঐশ্বৰ্য বিভূতি প্ৰকাশ হ'ব, আৰু সদায় আমি সুখময় আনন্দ কৰি প্ৰভু ভগৱন্তৰ নাম লৈ থাকিব পাৰিম, তুমি সুন্দৰভাৱে বুজাই দিয়া বুলি কৈ আছে। অৰামে দৰিদ্ৰ ব্ৰাহ্মণে খুজি পাইলা ঘৰে ঘৰে, নাৰায়ণ দেৱী সুখী ভৈলা কাশীপুৰে। এতেকে আমাৰ কথা শুনা ভাই খব, কৰিয়া সত্যৰ সেৱা যেহেন সম্ভৱ। দৃঢ় মন কৰি সবে চুক্তি কৰিলা সাৰ, খৰি বেছি কৰিব সবে অসত্যৰ সেৱা। এতিয়া তেওঁলোকে দৃঢ় কৈছে যে আমিও আজিৰ পৰা খৰি কাটি আনি বেছি ইয়াৰ ধনেৰে আমি সত্যনাৰায়ণৰ পূজা কৰিবলৈ দৃঢ় সংকল্প হ'লোঁ বুলি আজি মানে প্ৰতিশ্ৰুতিবদ্ধ। এৰা এই খব যুক্তি কৰি জন খৰি লৈ ঘৰে ঘৰে কৰিল প্ৰস্থান। খৰি কটীয়া খৰি লৈ আহিলা বাজাৰে, বেচিলা দুগুণ দৰত একো ভাবে। তেওঁলোকে যে দৃঢ় কৰি ল'লে এই খৰি বেছি আপোনাৰ যজ্ঞ কৰিমেই, তেতিয়া কি হ'ল, অন্য দিনাখন যদি খৰি 4 বজাত যদি 100 পায়, আজি একেবাৰে 4000 পোৱাই দিলে, হয়নে? প্ৰভু ভগৱন্তৰ কৃপা, সত্যনাৰায়ণৰ কৃপা। গতিকে যেতিয়া তেওঁলোকক যেতিয়া মানে বিনা চৰ্তত আহি যেতিয়া গ্ৰাহক লাগি গ'ল আৰু অন্য দিনাখনতকৈ যেতিয়া বেছি ধন পাই গ'ল, তেওঁলোকৰ মনত দৃঢ় বিশ্বাস হৈছে, বাহ সত্যনাৰায়ণ প্ৰভু ভগৱন্তৰ কিমান কৃপা। সেইকাৰণে আমাকো কৈ আছে, সেই সাধু গুৰু বৈষ্ণৱসকল দৃঢ় কৰি কৃষ্ণত ভকতি কৰা। কৃষ্ণত ভকতি কৰিলে প্ৰভু ভগৱন্তই আপোনালোকক নিদিয়া কোনো কাৰণ নাই। আমাৰ কৰ্মবিলাক সঠিক নহয়, গতিকে আমাক হয়, গতিকে তেওঁ নবুজালে খৰিকে বেছিয়ে সংসাৰ চলাই আছে,
চলাওঁতে যেতিয়া মানে দেহ চৈতন্য আহি সত্যনাৰায়ণৰ যদি পূজা কৰিবৰ কাৰণে যেতিয়া তেওঁ সেইদিনা আৱিৰ্ভাৱ কৰিলে, এনেইতো খৰি বেছি চলিয়ে আছে, সেইদিনাখন যাওঁতে খৰিসোপা চন্দন হৈ গ'ল। আগতে খৰি আনিলে এতিয়া 2 টকাহে পায়, এতিয়া চন্দন এতিয়া বহুত 1 লাখ টকা লাগি আছে। আমি সেৱাৰ যতে দ্ৰব্য আনিলা কিনিয়া নিজ গৃহে প্ৰৱেশিলা আনন্দিত যেতিয়া বহুত ধন পাই গ'ল, সেই ধনেৰে পূজাৰ যোগ্য বস্তুবিলাক সুন্দৰভাৱে কিনি আনিছেগৈ। ভাৰেজাৰ আগত মস্ত বিৱৰি কহিলা সেৱাৰ সকলো বস্তু যোগাৰ কৰিলা ইষ্ট মিষ্ট বন্ধু আদি আনিলা অপাৰ ক'বলৈ ধৰিলে কথা কৰি যে বিস্তাৰ যিৰূপে ব্ৰাহ্মণ দেৱে কহিছে কথন পাছালিপ বন্ধ কৰে খব বিৱৰণ। তেতিয়া আপোনাৰ এই পাছালিৰ যজ্ঞটো পাতি সুন্দৰভাৱে এপনৰ পৰা মানে কৈ আছে। আমি কথা শুনোতে সবে মিলি ভক্তিযুক্ত হৈ দণ্ডৱতে কইলা সবে অগল বস্ত্ৰ শাস্ত্ৰতে কৈ দিয়ে, সেইকাৰণে সেৱা কৰিলে বিনা হেৰিয়ে কৰিব নাপায়। গলত এখন বস্ত্ৰ লৈ বস্তুটো তেওঁ লিখাই প্ৰসাদ লভিয়া পাছে ক্ষীৰত বনে দিয়া ঘৰে ঘৰে গইলা সবে প্ৰণাম কৰিয়া হৰি কটিয়াই এইদৰে কৰিলা সেৱন হৰি কটা এৰি পাছে পাইলা বহু ধন। সেইদিনাখনৰ পৰা হুলগুচি ফুল হৈ গ'ল। সেইদিনাখনৰ পৰা যেতিয়া কৰ্ম ভাল হ'ল, যেতিয়া প্ৰভু ভগৱন্তই কৃপা হৈ গ'ল, খৰিও বেচিব নালাগে, কৃষ্ণৰ নাম গাই গাই খাই থাকিব পাৰে, অভাৰহে ধন হৈ গ'ল, হয়নে? গতিকে আমাকো কৈ আছে, সেই প্ৰভুসকল মায়া মোহ দধি দুগ্ধ মায়াতে পৰি দিনটো একেবাৰে সময় নাই ঈশ্বৰৰ নাম লৈ, কিন্তু তাৰ মাজত যদি তাৰ চেগতে যদি 24 ঘণ্টা খাওঁতে শুওঁতে হামিয়ে হেঁকোতে উঠোতে বহুতে কাহে হাঁচিয়ে যদি ৰাম নাম জপ হৈ থাকে, প্ৰভু ভগৱন্তই আপোনাক নিদিয়া কোনো কাৰণ নাই, দিবই তেওঁ বাধ্য। গতিকে যেনেকৈ তেওঁ সৃষ্টি কৰিছে তেনেকৈ কাৰোবাক কম কাৰোবাক বেছি। গতিকে যিজনে বেছি ভক্তি কৰি ৰাজ্যত মানে প্ৰৱেশ কৰিব পাৰিছে তেওঁ বেছি লাভান্বিত, যিজনে কম ভক্তি কৰি আছে তেওঁ কমকৈ পাই আছে। দিনটোতে কোনোবা এজনে তুমুল সংঘৰ্ষ কৰি ইনকাম কৰি আছে, তেওঁ বহুত টকা পাই আছে। কোনোবা এজনে আকৌ এবাৰ কাম এটা কৰিবলৈ বহি আছে, তেওঁ কমাই পাইছে। গতিকে ভক্তি ৰাজ্যটো কথা তাকে কৈ আছে যে সেই সাধুসকল তোমালোকে মোকেই ভজা, আনবিলাক চব বাদ দি এক সত্যনাৰায়ণ কৃষ্ণত ভজা, তোমালোকৰ মনৰ বাঞ্ছা পূৰণ হ'ব বুলি আজি সুন্দৰভাৱে বুজাই আছে। যিৰূপে ব্ৰাহ্মণ দেৱে কহিছে কথন পাছালিপ বন্ধে কৰে খব বিৱৰণ। কথা শুনোতে সবে মিলি ভক্তিযুক্ত হৈ দণ্ডৱতে কইলা সবে গল বস্ত্ৰ লয়া আৰামে প্ৰসাদ লভিয়া পাছে ক্ষীৰত বন্দিয়া ঘৰে ঘৰে গইলা সবে প্ৰণাম কৰিয়া হৰি কটিয়াই এইদৰে কৰিলা সেৱন হৰি কটা এৰি পাছে পাইলা বহু ধন। অৰামে গন্ধৰ্ব সমান পুৰি হইলে কখ বাৰ
ঘৰ বাৰী হস্তি ঘূৰা ভয়লে কপাৰ এইদৰে কিছুদিন যেবে সৰ্বজন এবে শুনা সবে একো সাধুৰ আখ্যান উল্কামুখ নামেই এক নিপতীয়া শিলা নদী তীৰে সিটো সেৱা আৰম্ভিলা আপোনাৰ নিজ সৈন্য সংগ কৰিয়া নাৰায়ণ পূজে নিজ পুৰোহিত লৈয়া হেনকালে সাধু এক নৌকা ভাহি যান্ত মানুহৰ শব্দ শুনি নৌকা বান্ধি লন্ত আজি এই সভাত এই সাধুসকল একত্ৰ মনে শুনি আছে ইয়াতে যিজনে আজি এই পাঠ শ্ৰৱণ কীৰ্তন কৰি আছে এওঁক পুৰোহিত বুলি কোৱা হৈছে এই পুৰোহিতে ধুনীয়াকৈ পঢ়ি আছে বুজাই আছে আৰু বাকীসকলে নাৰায়ণৰ নাম লৈ সুন্দৰকৈ শুনি আছে ইয়াতে যদি আমি থাকি এক মনে যদি এই কৰ্ণদ্বাৰেদি সোমোৱাই যদি গৰ্ভস্থিত কৰিব পাৰিছোঁ তেতিয়াহ'লে আজি এই নাম লোৱা 100 ভিতৰত 100 নম্বৰ উঠি আছে আৰু যদি আমি ইয়াত বহি এইখন কাণে সোমোৱাই আকৌ এইখন কাণে ওলাই গৈছে তেতিয়াহ'লে 100 নম্বৰৰ ভিতৰত নাম্বাৰ কমি আছে 30 নম্বৰ আহি গ'ল গতিকে সেইকাৰণে কৈ আছে সেই সাধুসকল এবাৰ মনুষ্য জন্ম লোৱা কিমান ভাগ্য কোটি কোটি জন্ম মনুষ্য জন্মৰ ফলত এইবাৰ মনুষ্য জন্ম পাইছোঁ এইবাৰ মনুষ্য জন্ম পাই যদি মই বহু ভগৱন্তক সেৱা কৰিব নাজানো ভকতক সেৱা কৰিব নাজানো জ্যেষ্ঠজনক সেৱা কৰিব নাজানো এই মনুষ্য জন্ম লোৱা একেবাৰে মিছা মাধৱ দাসে এই মায়ে বাৰু আৰু কিবা ভাল খা কৰা মনুষ্য হয় বাৰু গতিকে এবাৰে আৰু দুনাই নাপায় আৰু ৰামে সুধিলনে তো সদাগৰে প্ৰতিজনে জনে কি কাৰ্য কৰা কাহাৰ ৰখে বনে সবে বোলে সেৱা কৰোঁ সত্য নাৰায়ণ বহু আৰম্ভৰে সেৱে নিপতি নন্দন পুনৰাই সদাগৰে বুলিল বচন ইহাককে বিলে হয় কোনো পকাৰো কহে নৰপতি দেখি সাধুৰ কাতৰ সত্যৰ সম মহিমা শক্তি আছে কাৰো অপুত্ৰকে পুত্ৰ পাই নিৰ্ধনীয়ে ধন অন্ধজনে চকু পাই বন্ধ বিমোচন এই সত্যনাৰায়ণ পাঁচালী যাৰ ঘৰত পঢ়ে যাক সাধুগুৰু বৈষ্ণৱক মাতি আনি সেই সাধুগুৰু বৈষ্ণৱৰ আগত যিজনে পঢ়ে শুনে আৰু যিজনে এই আশীৰ্বাদটো লয় তেওঁলোকৰ ঘৰত যদি অপুত্ৰক আছিল সেইদিনাখনৰ পৰা তেওঁলোকৰ পুত্ৰ পাব যদি তেওঁলোকৰ কাৰোবাৰ যদি চকু অন্ধ আছিলে সেই চকু খোলা যাব আৰু যদি তেওঁলোকৰ ঘৰত ধন যত ঐশ্বৰ্য নাছিলে সেইদিনাখনৰ পৰা তেওঁ মনৰ কামনা পূৰণ কৰিব পাৰিব বুলি আজি মহান আপোনাৰ সত্যনাৰায়ণে আজি আমাক সেই ব্ৰাহ্মণক বুজাই আছে ৰামে কামনা কৰিয়া যদি কৰয় চিন্তন জীৱৰ মাগে তাক দিয়ে নাৰায়ণ পুনৰাই সদাগৰে বুলিলা বচন আমাৰ কামনা এক শুনাখৰ বজন পুত্ৰ কইনা মূৰ ঘৰে কিছু এন ভৈলা অপুত্ৰক কৰি মোক বিধিয়ে সজিলা অৰাম এটাকে সত্যৰ পদে কৰিলো বিনয়
পুত্ৰ কিবা কন্যা যদি অমূৰগী হে হয়। তেতিয়া সেই ব্ৰাহ্মণে কৈ আছে যে সেই প্ৰভু আপোনাৰ আশীৰ্বাদত আমাৰ পুত্ৰও নাই কন্যাও নাই, ধনো নাই জনো নাই, মাটিও নাই বাৰীও নাই, এটা ভঙা পজা আকাশ দেখা তাতে পৰি তোমাৰ কৰ্ম ভাগ কৰি আছোঁ। গতিকে তুমি যদি কৃপা কৰা এই সত্যনাৰায়ণ পূজাৰ দ্বাৰাই যদি মোৰ কৃপা হয়, যদি তোমাৰ সেৱা কৰা ভক্তি মোৰ শুদ্ধ হয়, তোমাক যদি মই শুদ্ধভাৱে মই অন্তৰত ধ্যান কৰিব পাৰিছোঁ, তাক তুমি কেনেকৈ ফলৱৰ্তী কৰা তোমাৰহে কথা বুলি আজি ব্ৰাহ্মণে সত্যনাৰায়ণক সুধি আছে। ৰামে তেবে জানিম মই দিহ সত্যনাৰায়ণ, সুবৰ্ণ পতকা দিয়া কৰি বুসেবন, ৰাজা বোলে শুনা সাধু আমাৰ বচন, কৰা নাৰায়ণ সেৱা হৈবে কুমাৰ, পাছে সাগৰ পাছে সদাগৰে কামনা কৰি, নিজ গোহে উভতিয়াই লাও নাও তৰিয়া। এই সদাগৰ যে তেওঁ ভাবিছে নাই ময়ো এই কৰ্মটো কৰিব লাগিব, যি কৰ্ম কৰিলে সতী সন্তান হয়, যি কৰ্ম কৰিলে মানে অপুত্ৰকে পুত্ৰ পায়, সদাগৰে ভাবিছে। গতিকে ময়ো তেওঁক পুজোঁ, মই পুজি পেলাই ময়ো এইবিলাক লাভ কৰোঁ বুলি তেওঁ মনতে ধ্যান কৰিছে। ৰামে গৃহে প্ৰৱেশিলা চতু ৰংগে দলে বেহি, এহিমতে কতোদিন আছে লক্ষ্মীপতি, সত্যৰ প্ৰসাদে লীলা হেলা গৰ্ভৱতী, দশমাসে লীলা এক কইনা পশবিলা, নানা বাদ্য বজাইয়া মংগল কৰিলা। যে সত্যনাৰায়ণক ধ্যান কৰি দশমাসত সুন্দৰ কইনা এগৰাকী তেওঁ মানে জন্ম কৰাইছে। ৰামে লীলাৱতী বোলে নাথক শুনা নিবেদন, লীলাৱতী অংগীকাৰ কৰিছা পূজা সত্যনাৰায়ণ, কি ভাৱনা কৰা পিয়ে কহে সদাগৰ, সত্যৰ ধাৰ খুজিব মই বিবাহে কন্যাৰ। মই এতিয়া সত্য মইতো পালোঁৱেই, তেওঁ আদেশ ক্ৰমে, গতিকে এতিয়া মই সেই কন্যাকে দি হ'লেও মই সত্যনাৰায়ণৰ ধাৰ খুজিব লাগিব, কাৰণ তেওঁ আদেশ ক্ৰমে নিৰ্দেশ ক্ৰমে মই আজি যি বাঞ্ছা কৰিছোঁ। সেইটোকে কি ভাৱনা কৰা পিয়ে কহে সদাগৰ, সত্যৰ ধাৰ খুজিব মই বিবাহে কন্যাৰ। সেইটোৱে তাকে দিব। ৰামে শিশুকাল গৰিলা তাৰ আহিল যৌৱন, চিন্দিব লাগিলা সাধু বিবাহ কাৰণ, কাঞ্চন নগৰে ঘৰ অতি মনোৰম, ৰাম বনি বুলত জন্ম শংখপতি নাম, কাৰ্তিক সমান ৰূপ অতি মনোহৰ, আদৰি আনিলা লক্ষ্মী সদাগৰ, অতি আড়ম্বৰে বিয়া পাতিলা শংখপতি, কাৰ্তিক সম দৰা কইনাও ৰূপৱতী। দৰাটোৰ নাম হ'ল কাৰ্তিক, ৰূপৱতী। সেইটোকে কাৰ্তিকৰ সম দৰা কন্যাও একে ৰূপৱতী, দুইটা একে কাৰ্তিকৰ সমান সমান। কাৰ্তিক নহয়, শংখপতি। ৰাম সত্যক সেৱা নকৰি কন্যা বিয়া দিলা, জোঁৱাইক লগত লৈ বাণী যে চলিলা, সন্মুখে দেখিলা এক ৰজাৰ নগৰ, সেই ৰাজ্যত নাও লগাইলে সদাগৰ, সেই ঠাইতে বাসগৃহ কৰি নিৰ্মাণ, বেচা কিনা বাবে তাত পাতিলা দোকান, তাহাতে কুপিত হইল সত্যনাৰায়ণ, কামনা হৈ আছে সিদ্ধি নকৰে সেৱন, চোৰ পঠাই দিলে ৰাজয়ন্তপুৰে, ৰজাৰ সমস্ত ধন চুৰি কৰিলা চোৰে, সোণৰূপ মণিমুক্তা যিমান আছিল, মনস্থ দ্ৰব্যকে কৰিলা চুৰি একো নৰাখিল,
ৰাজগৃহ চৌকীদাৰে ভয়ে কম্পে থৰ থৰ চোৰাং চোৰা ৰূপ ধৰি ফুৰিল ৰাজাৰে বাজাৰে আৰাম বিচাৰি চাহিয়া যেবে চোৰকণ পাই অন্তৰীষে নৰায়ণ হৈয়া সদায়। সেইখন ৰাজ্যত ৰজা বহু ধন সোণ আছিলে। সেই ধন সোণ সোপা চুৱে মানে লৈ যায়। চুৱে লৈ যোৱাৰ পাছত বেলেগকে ফাঁচাই দিয়ে। বেলেগক ফাঁচাই দি নানা যান্ত্ৰণা লণ্ঠনা খায়। গতিকে আমাকো কৈ আছে যে আমাৰ যিবিলাক ধন সোণ, দেহৰ যিবিলাক ধন, নাম ধন, এই নাম ধনবিলাকক যাতে কোনেও চুৰ কৰি নিব নোৱাৰে, তাৰ এটা ব্যৱস্থা হ'ল সাধু সংগ। এই সাধু সংগত থাকি যদি হৰিনাম হৰি কীৰ্তন যদি এক মনে কৰিব পৰা যায়, তেতিয়াহ'লে এই গৃহ চোৰটোৱে এই নাম ধনক কেতিয়াও চুৰ কৰি নিব নোৱাৰে বুলি আমাক বুজাই আছে। মোকো কিনা কিনা প্ৰভু মোকো কিনা কিনা আনৰ ধৰণৰ নালাগে নামৰ ধৰণৰ কিনা। গতিকে একান্ত মতে শুনা। গুণ গুণ বোলে পাছে সত্য নাৰায়ণ সদাগৰে চুৰি কৰি পাতিছে দোকান। আৰাম আকাশী বচন শুনি চোৰাং চোৰা প্ৰফুল্লিত হৈয়া সদাগৰে কাষে গলা শীঘ্ৰ গতি ধায়া। শংকৰ জোঁৱাই দুইকো একতে বান্ধিয়া সমজাই দিলে গৈ ৰাজাৰ আগতে নিয়া। কুপিত হৈল যে ৰাজ্যৰ ঈশ্বৰ বন্দী কৰি ৰাখা গৈ দ্বাদশ বছৰ। দাৰুণ কাটোৱালৰ ৰাজ আজ্ঞা পাই পোতাশালত পেলাই থৈলা শশুৰ জোঁৱাইক। আৰাম এইদৰে সদাগৰে দ্বাদশ বৎসৰ কান্দি কান্দি বাস কৰে জেলৰ ভিতৰ। যেনেকৈ আপোনাৰ দৈৱকী আৰু বসুদেৱক কংসই ক'ত থৈছিলে? কাৰাগাৰ পোতাশালত। তাত সেই 12 বছৰ যিমান সন্তান হৈ থাকিব সকলো কংসক দিব লাগিব। তাৰ পাছত অষ্টম পুত্ৰ কৃষ্ণ হ'ব। কৃষ্ণই কংসক মাৰিব। গতিকে তাৰ আগে আগে জন্ম হোৱাৰ লগে লগে কৃষ্ণক দিব লাগিব বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈ তেওঁলোকক কাৰাগাৰত বন্ধ কৰিছিলে, হয়নে? সেই কাৰাগাৰৰ পৰা মুক্তি পাব লগা হ'লে তেওঁলোকে কি কৰিছিলে? কঠোৰ তপস্যা কৰিছিলে। কাক তপস্যা কৰিছিলে? দৈৱকী নন্দন কৃষ্ণ সত্যনাৰায়ণক তপস্যা কৰিছিলে। হে প্ৰভু, তোমাৰ ঔৰসৰ যিমান সতী সন্তান হয় মই চব হাঁহি হাঁহি ত্যাগ কৰি দিম, হাঁহি হাঁহি বিসৰ্জন দিম, কিন্তু তুমি এই চাৰিমুঠি জীৱক উদ্ধাৰ কৰা। এই চাৰিমুঠি জীৱক বুলি কোৱাৰ লগে লগে গজন ভ্ৰমণ ওৱন বোৱন মানুহ দুনু মাছ কাছ চৰাই চিৰিকটি ঘৰিয়াল সকলো পৰি গ'ল। এই চাৰিমুঠি জীৱক তুমি উদ্ধাৰ কৰা বুলি বসুদেৱ দৈৱকীয়ে প্ৰাৰ্থনা কৰিছিলে। তেওঁলোকে কিন্তু আমাক উদ্ধাৰ বুলি কোৱা নাছিলে। গতিকে সেই প্ৰভু ভগৱন্তই অষ্টম পুত্ৰ যেতিয়া কৃষ্ণৰূপে নাম লৈ যেতিয়া জন্ম হ'ল, তেতিয়া তেওঁ প্ৰভু ভগৱন্তৰ যিটো লীলা, এই লীলাৰূপে কংসক বধ কৰিছিলে। গতিকে আমাকো আজি আমাকো এই পাপে আমাৰ নকুলত আমাক মানে জেলত থৈ দিয়া নিচিনাকৈ আমাকো জেলত আছোঁ। কাৰণ আমি জেলৰ পৰা ওলাই আমি কৃষ্ণ নাম ল'বলৈ সময় নাই। আমি খালি হাঁহ ধন হাঁহজন তিৰোতা ল'ৰা ছোৱালী মায়ে সংসাৰত পৰি হাবুৰ ডুবু খাই বোকাৰ মাজতে পৰি কৃষ্ণক চিনি নোপোৱা হয় এইখন কাৰাগাৰতে সদায় আছোঁ। এই গৃহ কাৰাগাৰ, এই গৃহ কাৰাগাৰৰ পৰা আমি যোনদিনাখনে ওলাই গৈ এক কৃষ্ণক শৰণ লৈ যেতিয়া যোনদিনাখনে ৰাম নাম জপ কৰিব পাৰিম, সেইদিনাখনে আত্মাক গতি দিয়া এটা ব্যৱস্থা পাম বুলি আজি মহান শাস্ত্ৰভাগে বুজায়। মস্ত কাৰাগাৰ মায়াতে কৈছে যে দিনটো টনি নাই, ৰাতিটো টোপনি নাই, কচুৱাই বটাই গোৱালে পুৰিছে হৈ ভাব। তাৰমানে সেইটো তুলনা এটা।
তাৰমানে সেইটো তাৰমানে এই যিটো অঁ এইটো তাৰমানে আমাৰ কাৰাগাৰৰ লগত ধৰি লওক সেই বস্তুটো তুলনা কৰিছে আৰু অঁ এইখিনি কৈয়ে যায় অঁ বঢ়িয়া ক'বাই লাগিব বঢ়িয়া তুলনাটো দিয়ক আগতে যিখিনি পঢ়িছে সেইখিনি বুজাই পেলাই তাৰপিছত তুলনা লাগিলে আৰু দিয়ক সেইটো কথা হ'ব দে 10 মিনিট নালাগে আধা ঘণ্টা তুলনা দিয়ক ৰাম এইদৰে সদাগৰে দ্বাদশ বৎসৰ চুজনে কিহৰ কাৰণে কান্দি কান্দি বাস কৰে জেলৰ ভিতৰ 12 বছৰ লীলাৱতী কি কৰি চলিল সমস্ত সম্পত্তি বেছি দৰিদ্ৰ যেতিয়া এই লীলাৱতী আৰু শংখপতিক যেতিয়া জেল দিলে এই জেলত তেতিয়া তেওঁলোকে তাতে কান্দি 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 খাই বৈ মানে যেনে তেনে জীয়াই আছে তেওঁলোকে এতিয়া ধৰি লওক এখন এযোৰ দম্পতীক যেতিয়া মানে এটা যেতিয়া কাৰাদণ্ড দিয়া হয় এখন কাৰাগাৰত লোহাৰ শিকলি যেতিয়া থোৱা হয় তাত না ভাত না পানী একো পাবলৈ নাই তেওঁলোকে যেতিয়া সেই যন্ত্ৰণাত ছটফটাই তেওঁলোকে কি কৰিব তেওঁলোকে সেই 12 বছৰ একেবাৰে সকলো দুখ ভোগ ভুগি তেতিয়া তেওঁলোকক কি নাম আহিব তেতিয়া সত্যনাৰায়ণৰ নাম আহিব যে আমি কি ভুল কৰিছিলোঁ কিহৰ কাৰণে আজি আমাক এই কাৰাগাৰত থলে আহে গতিকে এতিয়া আমাৰ যেতিয়া চেতনা আহিব প্ৰভুৰ নাম ল'ব লাগিব প্ৰভুৰ নাম ল'লেহে আমাক সেই প্ৰভু ভগৱন্তই আমাক কৃপা কৰিব গতিকে তেওঁলোকৰ আমাৰ যেতিয়া দুখ যেতিয়ালৈ বেছি দুখ হয় তেতিয়ালৈ আমাৰ মানে কি হয় আমি এটা পৰিধান নোপোৱালৈ আমাৰ কৃষ্ণৰ নাম মুখত নাহে আমি খালি ধৰি লওক খাই বৈ জীয়াই আনন্দ কৰি থকাটোকে বিচাৰোঁ যেতিয়া মোৰ দেহত যেতিয়া এটা বিকাৰ হ'ব যেতিয়া মানে দুখ হ'ব যেতিয়া মানে অনাটন হ'ব তেতিয়া মই প্ৰভুক চিন্তা কৰোঁ সেই প্ৰভু দৈৱকী নন্দন কৃষ্ণ সত্যনাৰায়ণ তুমিনো আমাকনো কৃপা নকৰানে ইমান দুখত আছোঁ তুমি দেখা নোপোৱা তেতিয়া কৃষ্ণৰ নামটো আহি যায় আৰু যেতিয়া মই সুখত যেতিয়া দিনটোত যেতিয়া মই একদম আমদানিকৈ টকাই পইচা খাই আছোঁ মোৰ কৃষ্ণৰ নাম লোৱা সময় নাই গতিকে এই তেওঁলোকে কৈ আছে যে আমি কি অপৰাধ কৰিলোঁ আজি আমাক এনেকৈ 12 বছৰ লালাত দি কাৰাগাৰত দি আমাক ইমান ধন সোণৰ পৰা পৰিত্ৰাণ কৰি ইমান কষ্ট দিছা গতিকে আমাক ইয়াৰ পৰিত্ৰাণ লাগে বুলি তেওঁলোকে আজি তেওঁলোকক মানে সত্যনাৰায়ণক তেওঁলোকে পূজা বিচাৰিব ৰামে পৰিধান বস্ত্ৰ আৰু যত ধন সোণ সমস্ত সম্পত্তি বেছি দৰিদ্ৰ হৈল সকলোকে বেছি দিলে নাথাকিলেও একো ফুৰি ঘূৰে লীলাৱতী প্ৰতিজনে জনে কোনো খবৰ নাপায় কান্দে দুখ মনে পাছে দাসী কাম কৰি যি পাই মজুৰি তাকে খাই দিন কটে মহা কষ্ট কৰি একদিনা প্ৰভাততে সদাগৰ নাৰী মজুৰি হেতু গয়া পাইলা ব্ৰাহ্মণৰ বাৰী এদিন সেই সদাগৰে মানে কাম কৰা মানুহ বিচাৰি গৈছিলে বিচাৰি গৈ গৈ সেই মজুৰি বিচৰা সেই দাসীগৰাকীক পাইছিলে পাই লৈ তেওঁ ক'ব যে এনেকৈ তেনেকৈ মোৰ ঘৰত অলপমান কাম কৰিব লাগে বুলি ইয়াৰ পিছৰ পদত কৈ যাব দেখি বিপ্ৰ বহি আছে সত্য ৰসে বনে কৰজোৰে সুধিলে ব্ৰাহ্মণৰ স্থানে প্ৰসাদ লভিয়া তৰে শিৰত বন্দিয়া কহিবে লাগিলা লীলা কান্দিয়া কান্দিয়া তেতিয়া লীলাৱতীয়ে কান্দি কান্দি কৈছে যে আমাৰ এনেকুৱা দুখত আজি আমি কাৰাগাৰত বন্দী হৈছোঁ কাকো দেখা নাপাওঁ ভালকৈ খাব নাপাওঁ লগ সমনীয়া নাপাওঁ এনেকৈ কৈ কান্দি কান্দি ৰজাৰ আগত বিনাই বিনাই কৈছে লীলাৱতী হেৰিত হোৱা নাই নেকি লীলাৱতী কাৰাগাৰত নাই নহয় লীলাৱতী গিয়েকে আৰু লীলাৱতী মায়েকেহে কাৰাগাৰত আছে শংখপতি আৰু এই ইয়াৰ লীলাৱতী গিয়েকৰ নাম এই কি আছিলে শংখপতি তাৰ জোঁৱায়েকৰ নাম আপুনি তাত ভালকৈ চাই লওক কঞ্চন নগৰে ঘৰ অতি মনোৰম বনি কুলত জন্ম শংখপতি নাম সেইটো সেই জোঁৱায়েকজনৰ বাপেকৰ নাম আৰু
ৰাম স্বামী জোৱাইক মই নেপাওঁ যাবত এহি মতে সেৱাও আমি কৰিম নিশ্চয় কাতৰ দেখিয়া তবে বুলিলা ব্ৰাহ্মণ একচিতে সেৱা কৰা সত্যনাৰায়ণ যদি কৃপাযুক্ত হয় প্ৰভু তোমাৰ ওপৰ স্বামী জোৱাই ফিৰি আহি পাব তব ঘৰ স্বামী জোৱাইবিলাক তেতিয়া মানে সেই পূজা কৰিলে ঘৰ পাব আহি ৰাম এহি মতে উপদেশ দিলন্ত ব্ৰাহ্মণে দণ্ডৱত কৰি গৈলা আপোন ভৱনে ব্ৰাহ্মণে সেই উপদেশটো দি তেওঁ নিজৰ ঘৰলৈ গুচি গ'ল ঘৰে আহি কলাৱতী কহয় উত্তৰ দেখিলোঁ ব্ৰাহ্মণৰ কাৰ্য অৱধান কৰ এক অদ্ভুত আমি দেখিলোঁ নয়নেই সত্যনাৰায়ণ সেৱে ব্ৰাহ্মণ সজনে এতিয়া এদিন সন্ধিয়া ধুনীয়াকৈ সত্যনাৰায়ণ ব্ৰত কৰি পূজাখন কৰি দিলে আমাৰ তেওঁলোক সুন্দৰকৈ ঘৰ আহিব বুলি এই যে দুখীয়া ব্ৰাহ্মণজনে বঢ়িয়াকৈ বুজাই দিছে বুলি আজি তেওঁক বঢ়িয়াকৈ বুজাই পঠিয়াইছে ৰামে কলি যুগে সত্য নাৰায়ণও অৱতাৰ কৰি যি কামনা কৰে সিদ্ধি হুৱে তাৰ এই কলি যুগত সত্যনাৰায়ণৰ অৱতাৰ এতিয়া এইসকল দিনত যিসকল সাধুগুৰু বৈষ্ণৱে এই সত্যনাৰায়ণ ব্ৰতখন নিয়মে সংযমে কৰিব পাৰিব সকলো মনোকামনা সিদ্ধি হৈ আত্মাক গতি দিব পৰা ব্যৱস্থাটো পাব বুলি বোলে বুজাই আছে আমিও কামনা কৰিলোঁ তাক সম্বাক স্বামী জোৱাই ফিৰি আহক গৃহক যাৱত শৰীৰে মোৰ থাকয় জীৱন তাৱত কৰিম সেৱা সত্যনাৰায়ণ ৰাম এই কথা গৃহে সবে শুনিলা শ্ৰৱণে কৰিব সত্যৰ সেৱা আতিৰংগ মনে তেওঁলোকে প্ৰতিজ্ঞা কৰিলে যে আমি অতি মনোৰমভাৱে এই সত্যনাৰায়ণ যজ্ঞভাগ কৰিবলৈ মনস্থ কৰোঁ মায়ে জীয়ে দুয়ো মিলি ভিক্ষাত চলি লওঁ সত্যনাৰায়ণ প্ৰভুক মনতে ভাবি লওঁ পাৰিলা যতে কৰ্তব্য কি কহিব আৰু ৰামে দিন অৱসানে আহিল ফিৰি নিজ ঘৰ সেৱা ৰখা মগি লৈলা যথাবিধি মতে বন্ধু মিত্ৰ আনিলা মাটি কুলৰ পুৰোহিত তেওঁলোকে সা সৰঞ্জাম জতাই বন্ধুবৰ্গক মাতি কুলৰ পুৰোহিতজনক মাতি আনিছে কৰিলাখে বন বহু হৈয়া বজ্ঞতা লীলাৱতী কলাৱতী জননী দুহিতা এই লীলাৱতী জননী কলাৱতী দুয়োৱে সকলোৱে মানে সেৱা পূজাত ভাগত আজি যেনেকৈ বিপুলে ধৰি লওক ধুনীয়াকৈ সা শুশ্ৰূষা কৰি আছে তেওঁলোকে অনুষ্ঠানটো পাতি তেওঁলোকে ৰাইজৰ লগত শুনি সেৱা জনাইছে ভকত বৎসল প্ৰভু দয়া হৈল মনে কেদাৰ মানিক পুৰে ৰজা সত্যবানে স্বপ্নত কহিলা গয়া তাৰ বিদ্যমান ৰাম সুখ নিদ্ৰাত ৰজাও আচন্ত ঘুমাই ব্ৰাহ্মণৰ বেশে প্ৰভু স্বপ্ন দেখাইলন্ত তেতিয়া তেওঁলোকক এই যজ্ঞভাগ কৰাৰ পাছত তেওঁলোকক ব্ৰাহ্মণৰ ৰূপেৰে তেওঁলোকক মানে সপোনত দেখুৱাই দিছে তেওঁলোকক নহয় এই ৰজাজনে যে জোঙাইগকে যে সেই দিলে তেওঁকহে সপোনত দেখুৱাই দিছে এই দুটা বিনা দুখত জেলত সোমাই থৈ দিলে উলিয়াই নিদিলে তো দেশখন ধ্বংস হৈ যাব অন্যায় অত্যাচাৰ সেইটো দেখুৱাই আছে ৰাম উঠা উঠা সত্যবান কতনি জাখ মই সত্যনাৰায়ণ চকু মেলি চাখ যে হেৰা সত্যবান উঠা মই একদম সত্যনাৰায়ণ গতিকে তোমালোকক কি লাগে কোৱা বুলি পেলাই তেওঁ মানে তেওঁলোকক আবেদন কৰিছে
লক্ষপতি শংখপতি দুই সদাগৰ বন্দী কৰি ৰাখি আছা দ্বাদশ বছৰ লক্ষপতি শংখপতি দুই সদাগৰ লক্ষপতি ইয়াৰ নাম শংখপতি অৰামে ৰাজ্য ৰজা প্ৰাণৰ ৰক্ষা চোৱা নিপবৰ অতি শীঘ্ৰে এৰি দিয়া অবিলম্ব নকৰ অতি সোনকালে মুক্তি দিয়া দেৰি নকৰিবা ধ্বংস হৈ যাব অৰামে স্বপ্ন দেখি প্ৰভাততে উঠি আনি পমনি দুটক সম্বুধি ৰাজ্য বুলিলন্ত বাণী শুনা শুনা কাটোৱাল আমাৰ বচন বন্দীশাল হন্তে আনা গয়া চোৰ দুইজন গতিকে অতি সোনকালে আনি এই বন্দী দুজনক লৈ আহা ৰামে ৰাজবাজ্ঞা পাই কাটোৱাল সত্ৰৰে চলিলাও সাধু বিদ্যমানে আহি সকলো কহিলা কথা শুনি আনন্দিত সাধুৰ নন্দন ৰজাৰ কাষত গইলাও আনন্দিত মন ৰজা বোলে শুনা সাধু বচন আমাৰ কোন ৰাজ্যে থাকা কি নাম তোমাৰ সুধিছে যে কি কাৰ্য তোমালোকৰ কোন ৰাজ্যত থাকা কি নাম তোমালোকৰ এইটো সুধিছে সাধু বোলে ৰত্নপুৰে আমাৰ বসতি বণিক কুলত জন্ম নাম লক্ষপতি যে ৰত্নপুৰে আমাৰ বসতি বণিক কুলত জন্ম নাম লক্ষপতি ৰাম বাণিজ্য কৰিতে আহিলো তোমাৰ নগৰ শংখপতি নামে এই জোৱাই আমাৰ এই শংখপতি হ'ল আমাৰ জোৱাই এই ৰামে সাধুৰ কথাতে লজ্জা পাইলা নৰপতি নাপিত আনিয়া সৌৰ কৰাইলা সম্প্ৰতি তে ৰামে তেলৈ আদি গাৱেক দিয়া স্নান কৰাইলা দিব্য অন্ন পানে দুইকো ভোজন কৰাইলা তেতিয়া তেওঁলোকক বহুত শ্ৰদ্ধা কৰি এইখিনি নিয়ম নীতি কৰিছে বাহ বিনা কথাত আজি সাধুগুৰু বৈষ্ণৱক আজি অপমান দিয়া হ'ল আজি এনেকুৱা হ'ল তেতিয়া তেওঁলোকে এই যে প্ৰভু ভগৱন্তই যে ব্ৰাহ্মণ ৰূপে যে ছদ্মবেশী দেখুৱাইছিলে তেওঁ আত্মাত এতিয়া জাগৰণ হৈ গ'ল যে আমাকো কৈ আছে আমিও কেতিয়াবা শুই থাকোঁতে কেতিয়াবা বহুত ভাল ফল খোৱা দেখা যায় কেতিয়াবা আকৌ বেয়া সপোন দেখা যায় গতিকে আমি এই কেতিয়াবা বেয়া কৰ্ম কৰি যদি ঈশ্বৰক ভজনা নকৰাকৈ খোৱা যায় তেতিয়াহ'লে বেয়া বেয়া সপোন দেখা যায় আৰু যোনদিনাখনে গুৰুক ধ্যান কৰি আমি টোপনি যাওঁ সেইদিনাখনে বঢ়িয়া বঢ়িয়া ফল দেখা যায় গতিকে সেইকাৰণে কৈ আছে যে বেয়াবোৰ ত্যাগ কৰি ভালবোৰ যদি আমি ল'ব পাৰোঁ তেতিয়াহ'লে সত্যনাৰায়ণ প্ৰভুৱে আমাক সদায় কৃপা কৰিব বুলি কৈ আছে ৰাম সাধুৰ কাষতে লজ্জা পাইলা নৰপতি নাপিত আনিয়া সৌৰ কৰাইলা সম্প্ৰতি তেল আদি গাঁৱে দিয়া স্নান কৰাইলা দিব্য অন্য পানে দুইকো ভোজন কৰাইলা ৰাজবিদ্য মানে তেবে সাধুৰ নন্দন ৰাম আজ্ঞা পাইলা নিজ দেশে কৰিব গমন তেতিয়া মুক্তি দি যোৱা এতিয়া তোমালোকে নিজ ৰাজ্যত গৈ সুখে শান্তিৰে চলি সাধুগুৰু বৈষ্ণৱৰ আজ্ঞা লৈ পৰম ভক্তি দিশে আগবাঢ়িবা কাটোৱালে বোলে শুনা ভাণ্ডাৰী বচন নাও ভৰি দিয়া গৈ যত লাগে ধন পূৰ্বৰ যতেক ধন আনি চালুতীয়া শীঘ্ৰ কৰি দি আহা নাওত ভৰিয়া কাটোৱালে কৈছে যিমান চুৰ কৰি আনা ধন সোপা দি যোৱা ভাই নাও ভাড়া দিব লাগিব নহয় এতিয়া এখন নাও ইয়াৰ পৰা একেবাৰে মৰিগাঁৱলৈকে এখন সাগৰ
অৱশ্যে যিমানখিনি তই ধন আনিছিলি, সেইটোৱে। সেইখিনি তাতোতকৈ অধিক তেখেতক দি থৈ নাওত একদম ৰেডি কৰি থৈ সেইখিনিহে কৰিছে। অঁ সেইটোৱে পূৰ্ব যতেক ধন আনিছা লুটিয়া শীঘ্ৰ কৰি দি আহা নাওত ভৰিয়া গতিকে যিমানখিনি ধন তই লৈ আহিছিলি তাতকৈ অধিকখিনি দিয়ে দিয়ে সেইটোৱে বান্ধি থোৱা দুজনক দিব দিছে। দিব দিছে আৰু সিহঁতে যদি এক নাও আনিছে, অঁ এতিয়া 2 নাও দিব লাগিব তেনেকুৱা তাৰমানে আহোঁতে এক নাও আহিছিলে, এতিয়া 2 নাও ৰামে ৰাজা ৰৱা দেখে ধন তুলিল নাওত বিদায় লৈতে গৈলা ৰাজাৰ আগত ৰাজাক প্ৰণাম কৰিলা ভূমি তপৰীয়া সান্তনা কৰিলা ৰাজা হাতযোৰ কৰি গলে ধৰি সত্যবান বুলিলা সাধুকে নজানিয়া দুখে দিলো ক্ষমা কৰা মোকে ক্ষমা খুজিছে যে নাজানি নুশুনি এইবিলাক কাম কৰিলোঁ গতিকে আজিৰ পৰা তুমি এই দুখবিলাক সম্বন কৰিবা কৈছে মন্দিৰৰ কথাই মই আৰু উল্টাকে নুসুধাকে মই তোমাক বন্দী কালতহে দিলোঁ। থলোঁ মই সুধিব লাগিছিল, সুধি পুচি ল'ব লাগিছিলে গতিকে এজন নুসুধাকে যেতিয়া বন্দী কালতহে দিলোঁ মোৰে দুখ হৈছে বুলি তেওঁ ক্ষমা খুজিছে ৰাম গলে ধৰি সত্যবান বুলিলা সাধুকে নজানিয়া দুখ দিলোঁ ক্ষমা কৰি মোকে সাধু বোলে ৰাজা তুমি ৰাজ্যৰ ঈশ্বৰ তোমাক কি দুখ দিব কৰ্ম দুখ মোৰ আলিংগনে আহ্লাদিত লভি লক্ষপতি নিজ দেশে চলিলা সংসপতি দুয়ো আলিংগন দি নিজৰ দেশলৈ গুচি গ'ল নাওত বহি হৰি হৰি কয় সদাগৰ শীঘ্ৰ গতি নাও চলে দেশক যাইবাৰ ৰামে মধ্যাহ্নত স্নান কৰি কিছু মাত্ৰ খাই দিন ৰাতি ভেদ নাই সিও চলি যায় গৈ 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 মধ্যাস্থ জেগাতে অলপ ৰৈ স্নান তৰ্পণ কৰি কিবা কিবি তাতে ফল মূল খাইছে খাই লৈ আকৌ লাহে লাহে গুচি যাব নখত সঞ্চাৰ যেন নাওৰ চলন দেখি আকুপিত ভৈলা সত্যনাৰায়ণ শীঘ্ৰ বেগে নদী তীৰে কৰিলা গমন সন্ন্যাসীৰ বেশে প্ৰভু দিলা দৰ্শন আকৌ তেওঁ সন্ন্যাসী হৈ তেওঁলোকৰ আগত দৰ্শন দিছে সন্ন্যাসী দেশয় নাও যায় আঠে বেঠে ঢাউ গেৰি দিলা প্ৰভু তিলোকৰ নাথে তাৰমানে বাধা দিলেগৈ নহয় নাও এতিয়া সিফালেও যাব নোৱাৰা হ'ল ইপিনেও যাব এতিয়া যিখিনি কথোপকথন সেইখিনি হোৱাৰ পাছতহে ধৰি লওক আকৌ এয়াই হ'ব ৰাম কি তাৰ ভৰি নিয়া কহিও সত্তৰে তিডখ ঈশ্বৰ প্ৰভুই সুধিলা সদাগৰে কি ভাৰ ভৰি নিয়া কহিও সত্তৰে তিডখ ঈশ্বৰ প্ৰভুই সুধিলা সদাগৰে সত্যৰ কপতে তাৰ বুদ্ধিনাশ ভৰিলা বন লতা ভৰি আনিছোঁ বুলিলা একো নাই ইয়াত বন লতা কিছুমান লৈ আহিছোঁ আৰু ইয়াতে কোনো ধন জন মিছা কথা হৈছে ধন জন মণি মুকুতা ইয়াতে একো নাই এই কিছুমান গছ লতা এসোপাকে অলাগতিয়াল বস্তু কিছুমানকে ভৰাই লৈ আহিছোঁ সত্যৰ কপতে তাৰ বুদ্ধিনাশ ভৰিলা বনলতা ভৰি আনিছোঁ বুলিলা যি বুলিলা সে হৌক বোলে নাৰায়ণে বনলতা হৈ গ'ল নাওৰ ধন শুনে যিসোপা আনিছিল চব বনলতা হৈ গ'ল এতিয়া যে ব্ৰহ্ম বাক্য কৈছিলে ফাঁকি কৈছিলে যে মই একো ধন সোণ অনা নাই এইটো বনলতাহে এতিয়া ভগৱন্ত শংখচক্ৰ কৃপা চব বনলতা গছ তৰুতিনলৈহে হৈ গ'ল গতিকে সেইকাৰণে কোনো সাধুৰ আগত কোনো সাধুৱে মিছা কথা ক'বলৈ নাপায় যদি আজি মোক কিবা কাৰণত যদি কয় যে ভকত সেই মোক টকা এশ দিয়াচোন মোৰচোন বৰ প্ৰয়োজন মোৰ যদি টকাটো থাকি যদি মই নাই বুলি কৈছোঁ তেতিয়া মোৰ টকাটো নাইকিয়া হৈ গ'ল সেইদিনাখনলৈ আৰু যদি মই থাকিবলৈ ভাবোঁ এই মোৰ আছে ভাই নাই নোহোৱা নহয় এয়া টকা 200 আছে ভাই এতিয়া ইয়াৰ পৰা গৈ মই এতিয়া বজাৰ কৰা লিষ্ট দি পঠাইছে মাইকী মানুহে এয়া চা মিঠাতেল এটা অমুক তমুক দালি এতিয়া তোক যদি 200 টকাটো দি যাওঁ তেতিয়াহ'লে মোৰচোন ভাই উপায়ে নাই তেতিয়া কোনো দুখ নাই যদি মই থাকি যদি কোনো কথা বচন নাই ডাইৰেক্ট নাই বুলিছোঁ সেই টকা 200 মই কোনফালে উৰি গুচি গ'ল গতিকে সেইকাৰণে কোনোদিনে মিছা কথা ক'ব নালাগে হয় মিছা সমান পাপ নাই পাপৰ সমান মৃত্যু নাই কৃষ্ণ বাতি যায় ৰাম
অৰামে ব্ৰজাঘাত হইল যেন অসাধুৰ মস্তকে মূৰ্ছা গৈলা সদাগৰ বাক্য নাহি মুখে যেতিয়া নাওখনত চব গছ লতা হৈ গ'ল মূৰ্ছা গ'ল বাহ কি অপূৰ্ব মহিমা আৰু সত্যনাৰায়ণেতো ধৰি লওক তেওঁক ভগৱন্তৰ ৰূপ দেখুওৱা নাছিলেতো কোনোবা এজন ৰূপ দেখুৱাইছে তেওঁ ভাবিছে বামুণ আৰু কপিংধাৰী আৰু হয় কিন্তু ভগৱন্তৰ যে লীলা এই কথাটো তেওঁ বুজা নাছিলে নুবুজাৰ কাৰণে হাততে পায় থিতাতে হেৰুৱাই দিছে হয়নে দৈ মানিক হাততে পায় কিন্তু তেওঁ পাই লৈ আকৌ হেৰুৱাই দিছে পালে তেওঁ নলয় সেইকাৰণে আমি কিবা এটা কৃষ্ণ কৃপা কৰি কিবা এটা নাম লৈ পেলাই আমি এটা সদগতি পালোঁ কিন্তু সদগতি পোৱাৰ পিছত আমি কৃষ্ণক পাহৰি গ'লোঁ কৃষ্ণক পাহৰাৰ পিছত